নমস্কাৰ ডিজিটেল অসমীয়াৰ নতুন এটা ভিডিঅ'ৰ সৈতে মই বেদান্তৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আপোনালোকে ইতিমধ্যে থাম্বনেইল চাই গম পাইছে আজি আমি এলগো ট্ৰেডিঙৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ য'ত আপুনি মাত্ৰ দিনটোত 1 মিনিট সময় দি পেলাই আপুনি সিস্টেমেটিকভাৱে ৰিস্ক মেনেজমেণ্ট মানি মেনেজমেণ্ট সকলো ফলো কৰি পেলাই সুন্দৰভাৱে অপচন ট্ৰেডিং কৰিব পাৰে বন্ধুসকল ইতিমধ্যে আমি আগৰ ভিডিঅ'সমূহত কৈ আছোঁ আপুনি বেছি ট্ৰেড কৰাতকৈ কোৱালিটি ট্ৰেড যদি আপুনি এটা বা দুটাও মাহত কৰে তেতিয়াহ'লে সি আপোনাৰ কাৰণে যথেষ্ট আপুনি যেতিয়া পাৰ্চেন্টেজত ক্যালকুলেশন কৰে কিয়নো আপোনালোকে জানে যে অপচন ট্ৰেডিংত এটা কোৱান্টিটি ললে বা এটা লটতে আপোনালোকে ভাল ৰিটাৰ্ণ পায় যদি ভাল ট্ৰেন্ড এটা কেটচ কৰিব পাৰে আৰু চাবিতসকল আমি সকলো দেখা পাওঁ যে মাহত যিকোনো দুদিন বা তিন দিনত ভাল ট্ৰেন্ড দিয়ে হয়তো বুলিছে হওক বা বিয়েৰিছে হওক গতিকে আমাৰ উদ্দেশ্য থাকে যে সেই যি ভাল দুই এদিন মোমেন্টাম দিয়ে সেই ভাল মোমেন্টামতে আমি এটা বা দুটা বা খুব বেছি বেছি পাঁচটা ট্ৰেডে এমাহত ল'ব লাগে যাৰ জৰিয়তে আমি ভাল প্ৰফিটেবল হৈ থাকিব পাৰোঁ যিমান বেছি ট্ৰেড হ'ব সিমান বেছি চাৰ্জ হ'ব আৰু সিমান বেছি প্ৰফিট লছ হ'ব গতিকে বন্ধুসকল ট্ৰেড আমাৰ কম হ'ব লাগে কিন্তু কোৱালিটি ট্ৰেড হ'ব লাগে আৰু সেই হিচাপতে আমি বেছ কৰি পেলাই আমাৰ ডিজিটেল অসমীয়া এলগোসমূহ বনোৱা হয় যাতে ট্ৰেড কম হয় কিন্তু কোৱালিটি ট্ৰেড হয় আৰু আজি ডিটেইলছ আমি আলোচনা কৰিম কি ষ্ট্ৰেটেজি আমাৰ লগত আছে আৰু কেনেকুৱা ধৰণৰ তাৰ বেক ডাটা বন্ধুসকল আমি কাউণ্টমেনৰ জৰিয়তে অপচন এলগো কৰোঁ আৰু ইয়াৰ এটা বহুত ভাল কথা হৈছে ইয়াত কোনো কোডিং স্কিলৰ প্ৰয়োজন নাথাকে ইয়াত আমি ধৰক কোৰ্স এবং কোৰ্স বিলো আমি যিকোনো ধৰণৰ যেটো আমি কৰোঁ সেই সিস্টেমটো আমি লিখি দিলে হৈ গ'ল আৰু তেওঁলোকে নিজে কোডিংৰ জৰিয়তে কাম কৰে ইন্টাৰনেলি গতিকে আমি কোডিং নলে শিকাৰিয়া প্ৰয়োজন নাথাকে ইয়াতে এটো হৈছে আমাৰ মাষ্টাৰ একাউণ্ট আমাৰ মাষ্টাৰ একাউণ্টত সদায় এটা লটেই থাকে কিয়নো এটা লট থাকিলেহে যিসকলে ল'ব বিচাৰে ইউজাৰ সকলে তেতিয়া তেওঁলোকে দুটা তিনটা মাল্টিপল কৰিব পাৰে কিন্তু মই যদি দুটা লৈ লওঁ ইয়াতে তেতিয়া হলে মাল্টিপল কৰিলে 4 6 এনেকৈ হ'ব গতিকে এটা থাকে মাষ্টাৰ একাউণ্টত ইয়াতে চাওক আমি বৰ্তমান সময়ত সেনসেক্সৰ কাম কৰি আছো নিফটিত পৰা নাই কিয়নো নিফটি বৰ্তমান লট সাইজ বাঢ়ি গ'ল সেনসেক্সৰ লট সাইজটো কমি আছে আৰু একে সময়তে যদি আমি কি কৰোঁ নিফটি সেনসেক্স বেংক নিফটি সকলোখিনি কাম কৰোঁ হয় যদি মাৰ্কেট ভাল হয় ভাল আহিব যদি মাৰ্কেট বেয়া হয় তেতিয়াহলে আমাৰ একেদিনাখনে বহুত লছ হোৱাৰ সম্ভাৱনা থাকে আমি কেতিয়াও প্ৰফিটটো ফোকাস নকৰোঁ আমি সদায় ড্ৰ ডাউন বা লছটো ফোকাস কৰোঁ যাতে আমাৰ বেছি লছ নহয় প্ৰফিট পোৱাৰ আগতে জানেলি লছ হোৱা দেখা যায় যিকোনো ট্ৰেডিংত বা অপচনে হওক বা নিজে কৰিলো গতিকে সেই লছৰ সময়খিনি যাতে ড্ৰডাউনৰ সময়খিনি আমি টিকি থাকিব পাৰোঁ সেইটো কাৰণে আমি মানি মেনেজমেন্ট ফলো কৰাটো বা ৰিস্ক মেনেজমেন্ট ফলো কৰাটো বহুত প্ৰয়োজন আপোনালোকে দেখা পাইছে যে যেতিয়া বুলিশ হয় মাৰ্কেটখন যেতিয়া অল ওভাৰ ইন্ডিয়া মাৰ্কেট বুলিশ হয় নিফটি 50 বুলিশ হয় সেনসেক্সও বুলিশ হয় বেংক নিফটি বুলিশ হয় গোটেইকিটা ইনডেক্স বুলিশ হয় তাৰ ফলত কি হয় সেইদিনাখন যেনিবাতে আমাৰ ট্ৰেড আহিলে হয় গোটেইকিটাতে আমাৰ প্ৰফিট হ'ব যদি গোটেইকিটাৰে আমি লগাই থওঁ ষ্ট্ৰেটেজি কিন্তু একেই কথা সমানে আমাৰ সমান ক্যাপিটেল লাগিব বেংক নিফটিৰ কাৰণে এক্সট্ৰা ক্যাপিটেল নিফটিৰ কাৰণে এক্সট্ৰা ক্যাপিটেল সেনসেক্সৰ কাৰণে এক্সট্ৰা ক্যাপিটেল ফলস্বৰূপে কি হয় আমি গোটেইখিনি কৰি চাইছো এটা বছৰত আমাৰ ক্যালকুলেশনত অলপ প্ৰবলেম হয় মানি মেনেজমেন্টত অলপ প্ৰবলেম হয় আৰু সেই কাৰণে আমি অনলি ফৰ এটা সেগমেন্টত কৰা ডিসিশন লৈছিল ডিজিটেল অসমীয়া টিমৰ লগত আলোচনা কৰি আমি বৰ্তমান সেনসেক্সটো সিলেক্ট কৰিছো কিয়নো সেনসেক্সৰ ষ্ট্ৰেটেজি আমাৰ ষ্ট্ৰং হয় আৰু ইয়াত প্ৰফিট আৰু লছৰ যেটো ৰিস্ক এণ্ড ৰিৱাৰ্ড ৰেশিও আমাৰ কাৰণে ভাল হয় ইয়াৰ ফলস্বৰূপে আমাৰ কি হয় ক্যাপিটেল কম লাগি ইয়াত আমি 25000 30000 পাই কাম কৰিব পাৰো আৰু সেই হিচাপৰ ৰিটাৰ্ণটো খুব ভাল ৰিটাৰ্ণ আমি দেখা পাওঁ ইয়াত আপোনালোকক বেকটেস মই দেখাব ওলাইছো এই ষ্ট্ৰেটেজি কিটাই গতিকে ইয়াত যদি আপুনি যায় আমাৰ ইয়াতে ষ্ট্ৰেটেজি সমূহ আছে আৰু ইতিমধ্যে কেনেকৈ ষ্ট্ৰেটেজি বনাব লাগে তাৰ ভিডিও মই বহুতবাৰ বনাই থৈছো আপোনালোকে চাব পাৰিব ইয়াতে এটো হৈছে সেনসেক্স কল আপডেট এক্সপায়াৰি কল আৰু এটো হৈছে ৰেগুলাৰ কল আৰু ইয়াত যদি আমি পুট চাও তেতিয়া হলে এটো হৈছে এক্সপায়াৰি পুট এটো হৈছে ৰেগুলাৰ পুট টোটাল 4টা আছে এইকিটা অলপ বেছিকৈ কৰি থোৱা আছে আমাৰ টোটাল 4টাই চেক হ'ব এটা যদি মন কৰে আপুনি যে ৰেগুলাৰ আৰু এক্সপায়াৰি বেলেগ বেলেগ কিয় মানে যিকিটা ৰেগুলাৰ ষ্ট্ৰেটেজি আছে সেই ৰেগুলাৰ ষ্ট্ৰেটেজি কিটা এক্সপায়াৰি দিনাখন কাম নকৰে আৰু যিকিটা এক্সপায়াৰি ষ্ট্ৰেটেজি আছে সেইকিটা ৰেগুলাৰ দিনাখন কাম নকৰে 4টা ডেপ্লয়মেন্ট হৈ থাকিব আপোনাৰ কিন্তু এটা সময়ত যিকোনো এটাহে এক্টিভ হ'ব মানে আমাৰ ক্যাপিটেল এটা সময়ত এবাৰে ব্যৱহাৰ হ'ব যেনেকৈ ধৰক কল হলে পুট নলয় হেতুটো আমি জানোৱে যে বুলিশ হলে কল ল'ব আৰু বিলিশ হলে পুট ল'ব আৰু এক্সপায়াৰি দিনাখন ৰেগুলাৰ ষ্ট্ৰেটেজি এক্টিভ নহয় আৰু ৰেগুলাৰ দিনকিটাত এক্সপায়াৰি দিনাখনৰ ষ্ট্ৰেটেজিটো এক্টিভ নহয় বন্ধুসকল ইয়াতে চাওক ইয়াতে কম্বাইন কৰাৰ লগে লগে ইয়াতে গোটেইকিটা ষ্ট্ৰেটেজিৰে কম্বাইন ৰিজাল্ট ইয়াতে দেখা পালে আৰু এইটো আমি এটো যেহেতু বহু দিনৰ পৰা আপোনালোকে দেখা পাইছে গ্ৰাফ কিন্তু এই গোটেইটো আমি তেতিয়াৰ পৰা আৰম্ভ কৰা নাই আমি জেনেৰেলি এটো যোৱা মাহৰ 16 তাৰিখৰ পৰা এটো আমি মানে এক্টিভ ভাৱে কৰি আছো বেলেগ ষ্ট্ৰেটেজি বাদ দি তাৰ আগত আমি নিফটিও কৰিছিলো বেংক নিফটিও কৰিছিলো গোটেইখিনি মিক্স হৈ আছিল আমাৰ ক্যাপিটেলো বেছি লাগিছিল যেতিয়া লট সাইজ আমাৰ বঢ়াই দিলে তেতিয়া আমি ডিসিশন লৈ পেলাই খালি সেনসেক্সতে কৰিলো আৰু আগৰ যিখিনি প্ৰফিট এণ্ড লছ আপোনালোকে যদি চাব বিচাৰে আমাৰ যিসকল সাৰ্ভেডৰ আছে আপোনালোকে যদি টেলিগ্ৰামত চাই হয়তো যিসকল টেলিগ্ৰামত আছে তেওঁলোকে হয়তো গমি পায়
টেলিগ্ৰামৰ লিংক আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকে ইয়াতে যদি চাই আপুনি টেলিগ্ৰামত আমাৰ আগতে এটা লিংক দি থোৱা আছে এতিয়া অলপ দিনত দিয়া নাই কিন্তু সেই লিংকটোৱে আপুনি ইয়াতে দি থোৱা আছিলে আমাৰ এই লিংকটোতে আপুনি যদি ক্লিক কৰে এইটো হৈছে আমাৰ এজন ছাৰ এজনৰ ৰিপৰ্ট ইয়াত আপুনি ক্লিক কৰিলে ৰিসেন্ট যিমানখিনি ট্ৰেড হৈ থাকে আপডেট হৈ গৈ থাকে গতিকে আপুনি চাওক ইয়াতে বৰ্তমান সময়ত 11 তেওঁ কৰিছিলে মানে নৱেম্বৰ মাহৰ পৰা ষ্টাৰ্ট কৰিছিল আৰু 20 তাৰিখলৈকে আজিলৈকে আপডেট হৈ গৈ থাকে গতিকে ভৱিষ্যতলৈও যেতিয়া ট্ৰেড হৈ থাকিব সেই একেটা লিংকতে যেতিয়া ক্লিক কৰি থকা যাব তেতিয়াহলে আপডেট পোৱা গৈ থাকিব আৰু মে মাহত এটো যেতিয়া নতুন ষ্ট্ৰেটেজিটো আৰম্ভ কৰিছিল আমি 16 তাৰিখৰ পৰা ইয়াত 15 তাৰিখলৈকে লছ আছিল আগৰ ষ্ট্ৰেটেজি আৰু 16 তাৰিখৰ পৰা আমি নতুন ষ্ট্ৰেটেজি আৰম্ভ কৰিছিল নতুন ষ্ট্ৰেটেজি আৰম্ভ কৰাৰ প্ৰথম ট্ৰেড আহিছে মাত্ৰ এটা 12 মে দিনাখন আহিছে আৰু সেই 12 মে দিনাখন ইয়াতে দেখা পাইছে আপোনালোকে পিএনএলত আৰু নতুন ট্ৰেড আহিলে সেই লিংকটোতে ক্লিক কৰিলে আপোনালোকে আকৌ দেখা পাব এইটো মোৰ নিজৰ একাউণ্ট নহয় বাৰু আমাৰ এজন বাইডৰ একাউণ্ট হয় আমাৰ এলগো কৰি থকা গতিকে এই লিংকটো আপোনালোকে ক'ত পাব সেইটো লিংক আপোনালোকৰ ইয়াতে আছে পাৰ্মানেন্টলি দি থোৱা আছে আপোনালোকে ক'ত পাব আমাৰ ডিজিটেল অসমীয়াৰ টেলিগ্ৰামত পাব ইয়াতে ক্লিক কৰিলে আপোনালোকে পিএনএল চাব পাৰিব প্ৰতি মাহে মাহে ক্লিক কৰিলে নিজে নিজে গম পাব যে তাত কি প্ৰফিট লছ হৈ আছে গতিকে বৰ্তমান সময়ত মই আলোচনা কৰোঁ এতিয়া সেই এলগোখিনি এতিয়া বৰ্তমান যেটো আমি ব্যৱহাৰ কৰি আছো এইটো ষ্ট্ৰেটেজি নাই এতিয়া নতুন ষ্ট্ৰেটেজি আপডেট কৰা হৈছে কাৰণ ইয়াৰ আগৰখিনিত আপোনাৰ বেংক নিফটিও আছিলে সেনসেক্সও আছিলে নিক্স আছিলে কিন্তু এতিয়া বৰ্তমান অনলি ফৰ সেনসেক্স হে আছে আৰু সেই হিচাপত যদি আমি আলোচনা কৰিব যাওঁ এতিয়া ইয়াত আমি কি কৰিম কম্বাইন ৰিজাল্টত 1.5 আমি স্লিপেজ কাটিম তাৰ পিছত সব 3,17,000 টকা প্ৰফিট দেখা পোৱা গৈছে আৰু এই যেটো ট্ৰেড নতুন ট্ৰেডটো আমি তাত দেখিলো সেই ট্ৰেডটো ইয়াতে সব দেখা পাইছে মে মাহত আপোনাৰ এইটো 12 মে দিনাখন ট্ৰেড এটা হৈছে সেইটো ট্ৰেড আমি এতিয়া আপোনালোকক ডাইৰেক্টলি দেখালো ক'ত ইয়াত দেখালো এইটো 12 মে ইয়াত দুটা লট আছে দুটা লট কাৰণে 8,100 টকা প্ৰফিট আহিছে মানে 4,000 কে হৈছে প্ৰেক্টিক্যাল প্ৰফিটটো আমি স্লিপেজ 1.5 বেছিকে কাটাৰ কাৰণে আমাৰ ইয়াতে 3,800 দেখা পোৱা গৈছে গতিকে ইয়াতে এতিয়ালৈকে মে মাহত 12 তাৰিখলৈকে ট্ৰেড লাষ্ট ডেট আহিছে কাৰণে ইয়াত আপডেট আছে নতুন ট্ৰেড আহিলে আমি আপডেট লাহে লাহে কৰি যাম আপোনালোকে গম পাব ইয়াত এটা কথা মন কৰিবলগীয়া কথা যে আপোনালোকে চাওক ইয়াতে টোটাল 22 মাহ আছে 22 মাহত ট্ৰেড হৈছে মাত্ৰ 86 এইটোৱে মন কৰিবলগীয়া আমি এইখিনি কথাই কৈ থাকো যে ট্ৰেড সদায় কম হ'ব লাগে কিন্তু কোৱালিটি ট্ৰেড হ'ব লাগে আমাৰ ইয়াতে কিছুমানে এনেকুৱা ট্ৰেড কৰাও মই দেখা পাওঁ যে একেদিনাখনে 100টাৰ ওপৰত ট্ৰেড কৰে আগতে আমিও কৰিছিলো যেতিয়া স্কেলপিং ট্ৰেড কৰা হৈছিল এলগোতে হওক বা তেতিয়া এদিনত 100টা ট্ৰেডো হোৱা দেখা যায় কিন্তু প্ৰফিটেবল অল ওভাৰ নহয় কিয় আপোনাৰ প্ৰফিট যিমান হয় আধাতকৈ বেছি ব্ৰোকাৰেজ কাটে চাৰ্জ কাটে গতিকে সেই সকলোবিলাকৰ পৰা আমি শিকি বুজি আমি যেতিয়া সেল কৰিছিলো সেলিং একাউণ্টত আমাৰ এতিয়াও লছ আছে আমাৰ লগতে আমাৰ লগৰ সাৰ্ভেটাৰ সকলো লছ আছে যিসকলে সেল কৰিছিলে কিন্তু যিসকলে আমাৰ ষ্টাৰ্টিংৰ পৰা বাই কৰি আছিল তেওঁলোকে প্ৰফিটেবল হৈ আছে এটা বাইংও বেয়া নহয় কিন্তু আপুনি বাইং কৰিলে নিয়মমতে কৰিব লাগিব যাতে আপোনাৰ কম ট্ৰেড আহে কোৱালিটি ট্ৰেড আহে 86 ট্ৰেড হলে 22 মাহত আমাৰ কিমান হল 3.9 মানে মাহে 4টাকে ট্ৰেড আহিছে আৰু 4টাকে ট্ৰেড আহিবলৈ যাওঁতে আপোনালোকে যদি চাই ইয়াতে প্ৰতি মাহৰ এটো ৰিজাল্ট হয় কিন্তু আমি ইয়াত তলত আপুনি ডেইলি ট্ৰেড হিচাপত চাওক আপুনি ইয়াত চাং মে মাহত মাত্ৰ এটা ট্ৰেড আহিছে 3,800 টকা চাবলৈ গলে 30,000 25,000 কেপিটেলৰ পৰা কৰিব পাৰে আপুনি মই 30,000 ৰাখিব কওঁ 30,000 কেপিটেলৰ যদি আপুনি ৰাখে তেতিয়াহলে এটা ট্ৰেডও আপোনাৰ 10% ধুনীয়াকৈ দিছে গতিকে ভৱিষ্যতে কি দিয়ে লছ প্ৰফিট দিয়ে হেতু সকলোৱে আমি হেতু মানে স্বীকাৰ কৰি আহিব লাগিব যে হয়তো আমাৰ সেকেন্ড ট্ৰেডটো লছ হ'ব পাৰে বা প্ৰথম ট্ৰেডটো লছ হ'ব পাৰে ষ্টক মাৰ্কেট মানে ৰিস্ক গতিকে ৰিস্কটো আমি লৈ পেলাই আগবাঢ়িব লাগিব আপুনি যেটো ৰিস্ক ল'ব পাৰে সেই কেপিটেলটোহে আমি ষ্টক মাৰ্কেটত লগাব লাগে তে ইয়াত চাওক এই হিচাপত আপুনি যদি চাই তো 15 এপ্ৰিলৰ দিনাখন লছ আছিলে 11 এপ্ৰিলৰ দিনাখন প্ৰফিট আছিলে মই এইটোহে দেখাব ওলাইছো যে এপ্ৰিল মাহত মাত্ৰ 3টা ট্ৰেড হৈছে আৰু 3টা ট্ৰেডত এটা ট্ৰেডতে 20,000 টকা প্ৰফিট আহিছে আৰু এইটোৱে মূল ট্ৰেড আছিলে মাৰ্চ মাহতো 3টা ট্ৰেড হৈছে এটা 1600 প্ৰফিট এটা 9,000 প্ৰফিট এটা হৈছে 700 প্ৰফিট আৰু যদি চাই 4 ফেব্ৰুৱাৰী দিনাখন চাওক ফেব্ৰুৱাৰী মাহত কেইটা ট্ৰেড হৈছে 3টা ট্ৰেড হৈছে একেই কথা 11 ফেব্ৰুৱাৰী দিনাখন 16,000 আৰু 4 ফেব্ৰুৱাৰী দিনাখন 11,000 গতিকে সাবধানসকল আমি এই ট্ৰেডৰ যিখিনি আমাৰ সিকোয়েন্স দেখা পাইছে যে মাহত 3টা 4টা হয় আমি ইয়াৰ পৰা এটাই গম পালো যে খুব কম ট্ৰেড হয় আৰু কোৱালিটি ট্ৰেড লবলৈ চেষ্টা কৰে আমি ইতিমধ্যে কৈছো যে আমি মাহত যিদিনাখন ভাল ট্ৰেন্ড আহে সেইদিনাখন আমাৰ এলগোতে লবলৈ চেষ্টা কৰে সেই হিচাপত আপোনালোকক মই ইয়াতে অকমান দেখাব বিচাৰিছো আপোনালোকে বুজি পাবৰ কাৰণে ইয়াত যদি মই এটো অকমান ডাঙৰ কৰি লওঁ আমাৰ যেহেতু সেনসেক্সটো হয় গতিকে আমি সেনসেক্সটো ওপেন কৰিছো আৰু 1 ডে আমি ওপেন কৰিছো আমি ইন্ডিকেটৰ একো নাৰাখো ইয়াত আপোনালোকে চাওক
এটা মাহত ভাল ভাল কেণ্ডেল কেতিয়াবা বনায় যিখিনিত সৰু সৰু কেণ্ডেল বনায় তাত আমি অপশ্যন বাই নকৰাটোৱে ভাল আমি সকলোৱে জানো যিসকল ট্ৰেডিঙৰ লগত জড়িত টাইম দিকে কি কৰে প্ৰিমিয়ামটো ডিকে কৰি কৰি গৈ থাকে গতিকে আমি সেই সৰু সৰু কেণ্ডেলত আমাৰ এলগোও কাম নকৰে বা এলগো সেইখিনি সময়ত অন নহয় অন ক'ত হ'ব আপোনালোকক এটা কৈছোঁ ধৰক এই তাৰিখটো 12 মে দিনাখন ট্ৰেড হৈছিলে যে 12 মে দিনাখন চাওক কিমান ধুনীয়া কেণ্ডেল এই কেণ্ডেলটোত গোটেই কেণ্ডেলটো কেপচাৰ কৰিব নোৱাৰে কিন্তু তাৰ পৰা আমাৰ কিছু কেপচাৰ কৰিবলৈ চেষ্টা কৰে যাতে লছ নহয় গতিকে 12 মে দিনাখন এটা ট্ৰেডেই লৈছে সেই দিনটোৰ কেণ্ডেলটো ভাল আছিলে যে ইয়াৰ কল ট্ৰেড লৈছিলে গতিকে প্ৰফিটৰ পাৰ্চেণ্টেজটো আমাৰ বাঢ়ি গৈছিলে গতিকে তাৰপিছত যদি মন কৰে যে এলগোটোৱে আৰু কোনদিনাখন ট্ৰেড লৈছিলে ইয়াৰ তললৈ যদি আমি যাওঁ 15 এপ্ৰিল চাবলৈ গ'লে 15 এপ্ৰিলত লৈছিলে 11 এপ্ৰিল আৰু 1 এপ্ৰিল 15 এপ্ৰিল 11 এপ্ৰিল আৰু 1 এপ্ৰিল আমি ইয়াতে 15 এপ্ৰিলটো এবাৰ চাব পাৰিম 15 এপ্ৰিলত ট্ৰেড লৈছিলে কিন্তু লছ দিছিলে গতিকে এই কেণ্ডেলটো সৰু কেণ্ডেলটো ট্ৰেড লৈছিলে কিন্তু লছ দিছে কিন্তু সৰু কেণ্ডেলটো কিয় ট্ৰেড ল'লে সেইটো আমি বুজিব লাগিব যেটো বহুত ডাঙৰ এটা গ্যাপ আপ হৈছিলে গতিকে গ্যাপ আপ হোৱাৰ কাৰণে ইয়াত 2% এটা গ্যাপ আপ হোৱাৰ কাৰণে ইয়াত ট্ৰেড ল'লে কিন্তু নিয়ম মতে এইখিনি পৰা যদি কেণ্ডেলটো ষ্টাৰ্ট হোৱা হলে তেতিয়া হলে এইটো ট্ৰেডো প্ৰফিটেবল হ'ল কিন্তু গ্যাপ আপটো ৰাতিৰ ভিতৰতে দি থলে কাৰণে আমাৰ কি হ'ল আমাৰ ট্ৰেডটো লছ হ'ল দিনটো সাইডৱেজ হৈ থাকিল কাৰণে লছ হ'ল আৰু হেনাখন এক্সপায়াৰি আছিল সেইটো কাৰণে বেছি লছ হ'ল তাৰপিছতে আছে আপোনাৰ 11 এপ্ৰিল আছিল নেকি গতিকে 11 এপ্ৰিল যদি আমি চাওঁ 11 এপ্ৰিল নহনিকে এবাৰ চাই লওঁ তাৰপিছতে 11 এপ্ৰিল আছিলে হয় 11 এপ্ৰিলত আমাৰ 3600 টকাৰ প্ৰফিট হৈছে আৰু 1 এপ্ৰিল আছিলে 11 এপ্ৰিলৰ দিনাখন চি আছিলে আৰু 1 এপ্ৰিলৰ দিনাখন আমাৰ পি আছিলে তেনেকৈ আমি চাব পাৰোঁ 11 তাৰিখো একেই কথা 11 তাৰিখে আমাৰ কি হৈছিলে গ্যাপ আপে আছিলে আৰু সেই গ্যাপ আপ হোৱাৰ কাৰণে ট্ৰেড হৈছে তথাপি গ্যাপ আপ হৈ পেলাই গ্ৰীণ কেণ্ডেল বনোৱাৰ কাৰণে আমাৰ সৰু এটা প্ৰফিট দিছে বেছি প্ৰফিট দিয়া নাই যদিও আৰু 1 তাৰিখে যদি মন কৰে 1 এপ্ৰিলৰ দিনাখন এইটো হৈছে 1 এপ্ৰিলৰ দিনাখন কেণ্ডেল 1 এপ্ৰিলৰ দিনাখনৰ কেণ্ডেলটো চাওক অলপ ধুনীয়া কেণ্ডেল আছিলে ৰেড কেণ্ডেল আৰু ইয়াতে বৰ ধুনীয়া প্ৰফিট দিছে 20000 টকা এটা প্ৰফিট দিছে আপুনি যদি ক্যালকুলেশন এটা কৰিছে আপুনি এনেকৈ নাভাবিব যে আমি এনেকৈ প্ৰফিট কৰিব পাৰিম বা এনেকৈ পাম কিন্তু এটা অনুমান কৰিব পাৰোঁ যদি আমি এটা ট্ৰেডত ভালকে এক্সপায়াৰি দিনাখনৰ ট্ৰেড কাৰণে হেতু বেছি প্ৰফিট আহিছে ভালকে যদি আমি এটা ট্ৰেডত 30000 টকা কেপিটেলত যদি আমি 4000 টকা এটাও যদি মাহত পাওঁ তেতিয়া হলে আপুনি গোটেই মাহটো ট্ৰেড কৰি নাথাকি এদিনে যদি ট্ৰেড কৰে সেইটোৱে ভাবো যথেষ্ট কাৰণ আপুনি 30000 টকা কেপিটেলত 10% এটা ট্ৰেডতে পাই আছে আপুনি প্ৰতি ডেইলি ট্ৰেড কৰি ওভাৰঅল গৈ পেলাই বোকাৰ দি পেলাই আকৌ লসও হয় বা যেনিবা প্ৰফিটও থাকিল আপুনি 4-5000 টকা কিন্তু আপোনাৰ গোটেই সময়খিনি গৈ আছে আপুনি গোটেই আপোনাৰ সাইকোলজি বেয়া হৈ আছে সদায় ট্ৰেড চাই কিন্তু এতিয়া যদি আপুনি মন কৰে মই এই মাহত হয়তো কি ট্ৰেড আহে নাহে মই নাজানো কিন্তু প্ৰ্যাকটিক্যালি আমাৰ এই মাহৰ ট্ৰেডটো মই দেখাইছো এই মাহত চাওক 4000 টকা ট্ৰেড আহিছে এটো হৈছে অৰিজিনাল ট্ৰেড অটোমেটিক হয়তো এই 4000 টকাটো ট্ৰেড 12 মে দিনাখন আহিছে যেটো অলৰেডি মই দেখালো আপোনাক ভেৰিফাই পিএনএলটো ইয়াত চাওক 12 মে দিনাখন 12 মে দিনাখনো কিমান সময় 9টা 18 ট্ৰেড আহিছে আৰু 9টা 18 ট্ৰেড আহিছে 9টা 35 ত শেষ হৈছে মানে 18 মিনিট ট্ৰেড গোটেই মাহটোত আপুনি 18 মিনিট ট্ৰেড কৰিলো আপুনি ধুনীয়া এটা পাৰ্চেন্টেজত থাকে আমি ক্যালকুলেশন কৰিব লাগে পাৰ্চেন্টেজত যদি আমি 5% ও পাওঁ তেতিয়া আমাৰ কাৰণে যথেষ্ট যদি আমি ধৰক সৰু এটা এমাউন্টটো লগাম বহুত ডাঙৰ এমাউন্টটো কোৱা নাই মই 1 লাখ টকা লগালো 5% ত পাই আছে আপুনি যদি বেংকৰ লগত তুলনা কৰে তেতিয়া হলে বছৰত 5% দিয়ে কিন্তু আপুনি মাহে 5% পোৱাৰ সম্ভাৱনা থাকে যদি আপুনি ৰিস্ক মেনেজমেন্ট মানি মেনেজমেন্ট বিশেষকৈ সাইকোলজি ধৈৰ্য সকলোবিলাক যদি আপুনি আপোনাৰ কন্ট্ৰলত ৰাখিব পাৰে আৰু সেই নিয়ম মানি কৰিব পাৰে গতিকে আমি এইটোৱে ফলো কৰোঁ যে আমাক বহুত ট্ৰেড নালাগে এই মাহত যদি আমাৰ ট্ৰেড এটাও নাহে তেতিয়াও আমি স্যাটিসফাই কাৰণ আমাৰ এটা ট্ৰেড আহিলে মাত্ৰ 15 মিনিটৰ ট্ৰেড গোটেই মাহটোৰ ভিতৰত আৰু সি আমাক ধুনীয়া এটা প্ৰফিট দিলে 4000 টকা 3000 টকা কেপিটেলত 4000 টকা আমাৰ কাৰণে যথেষ্ট হয় আৰু মাহটোত আমাৰ ট্ৰেড নললো ক'বলগীয়া নাই কাৰণ ইয়াত আমাৰ 20 40 টকা 60 70 টকা এটা আমাৰ কাটিব তাতকৈ বেছি আমাৰ চাৰ্জ নাকাটে কিন্তু আমাৰ পিএনএলটো চাই আপুনি ভাল পাব যে মাত্ৰ 4000 টকা প্ৰফিটত মাত্ৰ 70 টকা 80 টকা বা 100 টকা এটা কাটিছে আৰু যদি এটামান ট্ৰেড আহি প্ৰফিট দিয়ে যদি লসও দিব পাৰে হেতু বেলেগ কথা এতিয়ালৈকে যেটো হৈ আছে মই সেই হিচাপতহে কৈছো কাইলে লসও দিব পাৰে বা কাইলে 10000 টকা প্ৰফিটও দিব পাৰে ভৱিষ্যতে কি হয় কোনো নাজানে গতিকে মই আজি ভিডিওটো দেখিনে ক'বলৈ ওলালো যে বৰ্তমান সময়ত এইকিটা ষ্ট্ৰেটেজি আমি কৰি আছো আমাৰ ষ্ট্ৰেটেজি মেইন বেসটো হ'ল যে আমি বেছি ট্ৰেডৰ ওপৰত ফোকাস নকৰো আমি কৰো যে কোৱালিটি ট্ৰেডৰ ওপৰত এটো অলৰেডি আপোনালোকে বেক টেষ্টৰ জৰিয়তে গমেই পাইছে যে ট্ৰেড আমাৰ খুব কম হয় কিন্তু ভাল প্ৰফিটৰ ট্ৰেড হোৱাৰ সম্ভাৱনা থাকে ইয়াত যদি চাই এটো 14000 টকা প্ৰফিট এটো 6000 টকা এটো 3000 এটো 4000
লছটো এইটো 2900 হৈছে, আকৌ এইটো 8000 প্ৰফিট, এইটো 11000 প্ৰফিট, লছ হৈছে আপোনাৰ 1100। জেনেৰেলি কি হয় আপোনালোকে ইয়াত দেখা পাইছে লছটো কম দেখা পাইছে, কিয় কম হয় এটা চাওক, লছ গোটেইখিনিৰ ভিতৰত 3টা লছ দেখা পাইছে। মেইন কথাটো হৈছে কি আপোনাৰ ট্ৰেডে নহয়, ট্ৰেড যিহেতু 2টা 3টা ট্ৰেড হ'ব, ট্ৰেড যিহেতু মাহত 2টা 3টা 4টা ট্ৰেড হ'ব আৰু ভাল ভাল ট্ৰেণ্ডত ল'ব। মাহৰ এদিন দুদিনটো এনেও ট্ৰেণ্ড দিবই, মাৰ্কেটটো ৰখি নাথাকে, ইণ্ডিয়া হৈছে গ্ৰয়িং ইকনমি, মাৰ্কেট উঠিবই বা কিবা বেয়া খবৰ আহিলে মাৰ্কেট ধামকে নামিবই। সেই উঠা নামাৰ ভিতৰত যিকোনো এদিন বা দুদিনত যদি আমি কেপচাৰ কৰিব পাৰোঁ সেইটোৱে আমাৰ কাৰণে যথেষ্ট, কাৰণ আমি পাৰ্চেণ্টেজত কেলকুলেশ্যন কৰোঁ। ইয়াত যদি আপুনি 2 নম্বৰটো চাই, ইয়াতো 1টা 2টা 3টা 4টা 5টা ইয়াত লছ আছে গোটেই লাইনটোত। এইফালে আপুনি চাওক, এইফালে আপোনাৰ 1টা 2টা 3টা 4টা 5টা 6টা 7টা, ইয়াত 7টা লছ আছে, তো লছৰ এমাউণ্টটো কম। মেক্সিমাম লছ যদি আপুনি ইয়াত চাবলৈ যায় 3000 অলমষ্ট 110 টকা আছে লছ, কিন্তু তাৰ ওপৰতে চাওক 3 মে দিনাখন লছ, আকৌ 9 মে দিনাখন 10000 টকা প্ৰফিট, তাৰপিছতে হাইষ্ট 19000 টকাও ইয়াত প্ৰফিট আছে, কিন্তু লছটো এটা মিনিমাম। আৰু ইয়াত যদি মন কৰে 9000 টকাও প্ৰফিট আছে, 7000 টকাও প্ৰফিট আছে। আকৌ যদি মন কৰে ইয়াত আপোনাৰ 3400 টকা ধৰক ইয়াতে লছ, বহুত ডাঙৰ লছ বুলিয়ে দেখা পাইছোঁ, কিন্তু প্ৰফিটটো যদি মন কৰে ইয়াত চাওক 8000 টকা আছে, প্ৰায় 6000 টকা আছে, 3000 টকা, 10000 টকা প্ৰফিট আছে, ইয়াতো 10000 টকা, 8000 টকা প্ৰফিট আছে। গতিকে এইটো ৰিস্ক মেনেজমেণ্ট যিটো কোৱা হয় যে ৰিস্ক টু ৰেৱাৰ্ড ৰেচিঅ', ৰেৱাৰ্ডটো বেছি আছে, ৰিস্কটো কম আছে। আৰু সেই হিচাপত আপুনি যদি কাম কৰিবলৈ যায়, আপুনি এলগো বুলি নহয় বা আমাৰ লগত বুলিয়ে নহয়, আপুনি যদি নিজেও কাম কৰে যে মই মাহৰ ভিতৰত এদিন বা দুদিনেই ট্ৰেড কৰিম য'ত আমাৰ ভাল মমেণ্টাম দিব, তেতিয়া আপুনি নিশ্চয় ভাল এটা ৰিজাল্ট দেখিবলৈ সক্ষম হ'ব আপুনি নিজৰ ক্ষেত্ৰতো, বা আপুনি নিজেও এলগো বনাব পাৰে। সেই ক্ষেত্ৰতো আমি অলৰেডি ক্লাছ কৰি আছোঁ, আৰু আপোনাৰ নেক্সট ক্লাছ আমাৰ 1 তাৰিখলৈ আছে, 1 জুন তাৰিখলৈ, আৰু আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, তাতে ৰেজিষ্টাৰ কৰিব পাৰিব নেক্সট ক্লাছৰ কাৰণে। তাতো আমি শিকাওঁ যথেষ্টখিনি যে আপুনি কেনেদৰে নিজে এলগো বনাব পাৰিব। আৰু যদি মন কৰে আপোনালোকক আমাৰ অলৰেডি ভিডিঅ' দি থোৱা আছে, আপোনালোকে যদি চাই ইয়াতে আপুনি ডাইৰেক্টলি ইউটিউবত আমাৰ গোটেই প্লে'লিষ্ট বনোৱা আছে এলগো ট্ৰেডিঙৰ, গতিকে আমি গোটেই বেছিকখিনি আপুনি ইয়াতে চাব পাৰি। ইয়াত চাওক, আগত মই ক্লাছ কৰিছিলোঁ, ক্লাছৰ ডিটেইলছো দিয়া আছে, আৰু বৰ্তমান সময়তো মই লাইভ ক্লাছ কৰি আছোঁ বিনামূলীয়াকৈ সম্পূৰ্ণ, ইয়াত কোনো ফিজ লোৱা নাই আপোনালোকৰ পৰা। আপোনালোকে জইন কৰিব ডেছক্ৰিপশ্যনত গৈ পেলাই, আৰু যদি এলগো কৰিব বিচাৰে তেতিয়াও আমাৰ হোৱাটছআপত আমাৰ জৰিয়তে যোগাযোগ কৰিব পাৰে। আজি ভিডিঅ'টোত ইমানেই, ধন্যবাদ।